हेलो फ्रेंड्स आज এটা গণিতৰ ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম হেতু হৈছে উৎপাদক বিশ্লেষণ অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আপোনালোকে এনেকুৱা টাইপৰ কোৱেশ্চন প্ৰেক্টিস কৰিব পাৰে ইয়াৰ পৰা কোৱেশ্চন বনাই দিয়ে আৰু উৎপাদক বিশ্লেষণ এই কনসেপ্টটো বহুত ইম্পৰ্টেন্ট হয় যিকোনো পৰীক্ষাত লাগি যায় গতিকে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে আমি एग्जांपल আনিছো 6x² - 19x + 10 ইয়াতে x² সহগ কিমান আছে 6 আছে আৰু x² সহগ 6 আৰু যেটো আমাৰ ধ্ৰুবক পদ দিয়া থাকিব তাক্ষৰিক সংখ্যা লাষ্টৰটো এই দুটা কি কৰিব লাগিব পূৰণ কৰিম 6 পূৰণ 10 পূৰণ কৰিলে কিমান হয় 60 এতে 60 ৰে আমি কি কৰিব লাগিব উৎপাদক উলিয়াব লাগিব ওকে সো 2 30 কিমান হয় 60 2 15 কিমান হয় 30 3 5 গুণ কিমান 15 ইয়াতে আমি চাৰিটা সংখ্যা পাইছো 2 2 3 আৰু 5 এতিয়া এই সংখ্যা চাৰিটা আমি এনেকৈ বাছনি কৰিম যাতে সেই সংখ্যা দুটা যোগ বিয়োগ কৰিলে যোগ বা বিয়োগ যেতিয়া যেটো হয় যোগ বিয়োগ কৰিলে এই মাজৰটোৰ সমান হ'ব লাগিব ইয়াতে 19 আছে 19 সমান হ'ব লাগিব আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে যাতে 60 সমান হয় ওকে আমি ইয়াতে 2 আৰু 2 পূৰণ কৰি 4 লৈছো 3 আৰু 5 পূৰণ কৰি 15 লৈছো অৰ্থাৎ ইয়াতে চাৰিটা সংখ্যা আছে কিন্তু আমি দুটা সংখ্যালৈ বাছনি কৰিম ওকে 4 আৰু 15 লৈছো এতিয়া কাৰণ 4 আৰু 15 পূৰণ কৰিলে কিমান হয় 60 আৰু 4 আৰু 15 যোগ কৰিলে কিমান হয় 19 গতিকে এই দুটা সংখ্যা আমি ইয়াতে লব পাৰো So 6x² minus 4x যদি ল 4x minus 15x okay 4x আৰু 15x 4 আৰু 15 কিমান হয় 19 minus minus গতি দুয়োটা কি কৰিব লাগিব প্লাস কৰিব লাগিব minus 4x minus 15x কিমান হ'ব 19x plus 10 okay আৰু 4 আৰু 15 পূৰণ কৰিলে কিমান হয় 60 অৰ্থাৎ এই দুটা সংখ্যা লোৱাটো কি হৈছে ঠিকই হৈছে এতিয়া এক মধ্যম পদ বিভাজন উপপাদ্য বুলি কোৱা হয় এতে এই দুটাৰ পৰা আমি কমন লব লাগিব আকৌ এই দুটাৰ পৰা আমি কমন লব লাগিব ওকে সো 6 আৰু 4 এর পৰা কোনটো কমন যাব এনেকুৱা সংখ্যা আমি কমন লম যাতে দুয়োটাকে বিভাজ্য হয় তেনেহলে 6 আৰু 4 বিভাজ্য হোৱাকৈ কোনটো সংখ্যা কমন হ'ব 2 কাৰণ 2 এতে যদি আমি 2x কমন লও x তো দুয়োটাত আছে ইয়াতে x² গতিকে 2x কমন যাব 2x কমন ললে বাকি থাকিব এতে 3x minus এতে 2 কাৰণ এখিনি পূৰণ কৰি আকৌ সাম মিলিছে না নাই 2 ৰ লগত 3 পূৰণ কৰিলে 6 x ৰ লগত x পূৰণ কৰিলে x² মিলি গৈছে আকৌ 2 দুগুণে কিমান 4x আছে x গতিকে 2 দুগুণে 4x minus ইয়াতে 15x আৰু 10 আছে তেনেহলে কোনটো কমন লম 5 আমি যদি কমন লও আমি তেনে ইয়াতে কিমান পাম 3x কাৰণ 5 3 গুণ 15x minus ইয়াতে আমি 2 বহাম কাৰণ 5 ৰ লগত 2 পূৰণ কৰিলে 10 হয় ইয়াতে প্লাস আছে কিন্তু ইয়াতে মাইনাস কি হল কাৰণ ইয়াতে মাইনাস এটা আছে সো মাইনাসে মাইনাসে প্লাস অর্থাৎ কমন লোৱাখিনি ভাঙিলে যত আগৰ নিচিনা হয় হেতু আমি চাব লাগিব ওকে আৰু এটা কথা আপোনালোকে মনত ৰাখিব ইয়াতে যেটো কমন যাব ইয়াতে হেতু কমন হ'ব লাগিব ইয়াতে 3x - 2 ইয়াতো 3x - 2 হ'ব লাগিব যদি নিমিলে তেনেহলে কৰবাত কমন লোৱাটো কি হৈছে ভুল হৈছে গতিকে ইয়াতে আমি এতে বাকি থাকিল আমাৰ 2x - 5 এইটো এটা বাকি থাকিল 2x - 5 আৰু ইয়াতে কিমান থাকিব 3x - 2 ওকে গতে এইটো হল আমাৰ উৎপাদক বিশ্লেষণ এতে উৎপাদক বিশ্লেষণৰ পৰা কিন্তু আমি x ৰ মান উলিয়াব পাৰি হেনেকুৱা যদি দ্বিঘাত সমীকৰণ দিয়া থাকে ওকে সো 2x - 5 3x - 2 এইটো হ'ব আমাৰ উৎপাদক বিশ্লেষণ এতিয়া আৰু এটা আমি এটা ট্ৰাই কৰিম x² - 4x + 4 ইয়াতে x² হওক x² হক কিমান আছে 1 আৰু হক নথকা লাষ্টৰ পদ যেটো আছে ধ্ৰুবক পদ 4 সো 1 * ইয়াতে x² হক কিমান 1 আৰু ধ্ৰুবক পদ কিমান দি আছে 4 1 আৰু 4 পূৰণ কৰিলে কিমান হয় 4 এতে 4টো যদি আমি উৎপাদক বিশ্লেষণ কৰো 2 দুগুণে 4 হয় দুটা সংখ্যা আছে ইয়াতে 2 আৰু 2 গতিকে এই 2 আৰু 2 টো আমি ইয়াতে কেনেকৈ হজাম সাইলক x² minus 2x minus 2x যদি কৰা হয় 2 ৰ লগত 2 পূৰণ কৰিলে কি 4 এটো হৈ গল আকৌ 2x আৰু 2x যোগ কৰিলে কিমান হ'ব 4x ইয়াতে মাইনাস তেনেহলে -4x হ'ব +4 ওকে এটো হৈ গল এতিয়া প্ৰথম দুটাৰ পৰা আমি কি লব লাগিব কমন লব লাগিব ইয়াতে কি কমন যাব x কমন যাব বাকি থাকিল x -2 এতে -2 যদি কমন লোৱা হয় x -2 ওকে কাৰণ 2 ৰ লগত x পূৰণ কৰি 2x এতে প্লাস আছে কিন্তু ইয়াতে কি হ'ব মাইনাস হ'ব কাৰণ মাইনাসে মাইনাসে কি হয় প্লাস সো x ইয়াতে x - 2 ইয়াতে x - 2 গতিকে দুয়োটা কি সেম আহিল আৰু সেম আহিবই লাগিব
এতিয়া x - 2 ইয়াতে x আৰু ইয়াতে -2 আৰু এইফালে কি আছে x - 2 গতিকে x - 2 এইটো হৈছে আমাৰ উৎপাদক বিশ্লেষণ